অহা 19 জুলাইত অসম প্ৰিমিয়াৰ লীগৰ নিলাম প্ৰক্ৰিয়া। পচন্দৰ খেলুৱৈ ক্ৰয়ৰ বাবে সাজু ডিব্ৰুগড় ৱাৰিয়ৰ্ছ। জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশক দলৰ ব্ৰেণ্ড এম্বেচাডৰ ঘোষণা। IPLৰ আৰ্হিৰে বৰষাপাৰাৰ AC ষ্টেডিয়ামত পোনপ্ৰথমবাৰৰ বাবে অহা 1 আগষ্টৰ পৰা অনুষ্ঠিত হ'ব অসম প্ৰিমিয়াৰ লীগ চমুকৈ APL। ইয়াৰ পূৰ্বে অহা 19 জুলাইত AC ষ্টেডিয়ামত অনুষ্ঠিত হ'ব APLৰ খেলুৱৈৰ নিলাম প্ৰক্ৰিয়া। মুঠ 275গৰাকী খেলুৱৈৰ মাজৰ পৰা নিজ নিজ পচন্দৰ খেলুৱৈৰ বাছনিৰ বাবে সাজু হৈছে অসমৰ 8টাকৈ ফ্ৰেঞ্চাইজি দল। ইয়াৰ ব্যতিক্ৰম নহয় APLৰ প্ৰথম সংস্কৰণৰ অন্যতম ফ্ৰেঞ্চাইজি দল ডিব্ৰুগড় ৱাৰিয়ৰ্ছ। নিলামৰ পৰা খেলুৱৈ ক্ৰয়েৰে এটি শক্তিশালী দল গঠনৰ বাবে চেষ্টা কৰিব ফ্ৰেঞ্চাইজি দলটোৱে। দল গঠনৰ পাছত অহা 23 জুলাইৰ পৰা অনুশীলনত নামিব ডিব্ৰুগড় ৱাৰিয়ৰ্ছৰ খেলুৱৈ। দলটোৰ মুখ্য প্ৰশিক্ষক ৰূপে আছে অসমৰ প্ৰাক্তন ক্ৰিকেটাৰ ধীৰাজ গোস্বামী। তদুপৰি সহকাৰী প্ৰশিক্ষক নীলেশ শৰ্মা আৰু বলিং প্ৰশিক্ষকৰ ভূমিকা পালন কৰিব প্ৰাক্তন প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ সুজয় তৰফদাৰে। আনহাতে ষ্ট্ৰেংথ এণ্ড কণ্ডিশ্যনিং প্ৰশিক্ষকৰ দায়িত্বত আছে ভাৰ্গৱ শৰ্মা। শুক্ৰবাৰে গুৱাহাটীৰ হোটেল হেভেন্স গাৰ্ডেনত আয়োজিত এক অনুষ্ঠানত দলটোৰ সৈতে জড়িত কৰ্মকৰ্তাসকলক চিনাকি কৰাই দিয়ে ডিব্ৰুগড় ৱাৰিয়ৰ্ছৰ কৰ্তৃপক্ষই। দলটোক লৈ বহু আশাবাদী মুখ্য প্ৰশিক্ষক ধীৰাজ গোস্বামী। প্ৰথমতে 19 জুলাই আহি আছে পৰহিলৈ। আমি এটা ভাল টীম বনাবলৈ চেষ্টা কৰিম। মেইন কথাটো টীমটোৰ ওপৰত। টীমটো যিমান ভাল হ'ব খেলো তিমানেই ভাল হ'ব। তাৰপিছত আমি 23rd পৰা টীম হোৱাৰ পিছত আমি 1 উইক বা 10 days মানৰ এটা কোচিং আমি প্ৰিপেৰেশ্যন কেম্প ফৰ APL এইটো কৰিম। তাৰপিছত 1 তাৰিখৰ পৰা টুৰ্ণামেণ্ট ষ্টাৰ্ট, তাত নামি যাম আৰু। সেইটোৱে ডাঙৰ কথাটো সেইটোৱে। আমি ইয়াত অকশ্যন ফাৰ্ষ্ট টাইম হৈ আছে। অসমৰ যোনটো অসম ক্ৰিকেটে যোনটো মানে অৰ্গেনাইজ কৰিছে APL, এইটো ডাঙৰ কথা। ডাঙৰ মানে কি, বিগ অপৰচুনিটি ফৰ অল, নট অনলি প্লেয়াৰ্ছ, কোচৰ কাৰণেও। আৰু সেইকাৰণে আমি 275 প্লেয়াৰ্ছ দিছে অকশ্যনত, শ্বৰ্ট লিষ্টেড হৈছে। তাৰ ভিতৰত আমি এবাৰ ফাৰ্ষ্ট টাইম আমি অকশ্যনত বহিম। আগতে আমাৰ এনেকুৱা এক্সপিৰিয়েঞ্চ নাই। তথাপিতো যিমানখিনি আমি এক্সপিৰিয়েঞ্চ মানে বাহিৰৰ পৰা ল'ব পাৰিছোঁ, লৈ পেলাই আমি এটা ভাল টীম প্ৰিপেয়াৰ কৰিবলৈ চেষ্টা কৰিম। বলিং কোচ সুজয় তৰফদাৰ ইজ মষ্ট এক্সপিৰিয়েঞ্চ। ৰঞ্জি ট্ৰফি খেলিছে অসমৰ পৰাই। আৰু তেখেত আছে মোৰ লগত, আৰু এজন নীলেশ, তেখেতে এছিষ্টেণ্ট কোচ নীলেশ শৰ্মা ফ্ৰম MP মধ্যপ্ৰদেশৰ পৰা তেখেত আহিছে। আৰু বাকীখিনি ছাপোৰ্ট ষ্টাফ আমাৰ আছে, ভিডিঅ' এনালিচিছ আছে, SNC আছে, ফিজিঅ', মেনেজাৰ, তো অলমষ্ট গোটেইখিনি আছে। এই অনুষ্ঠানতে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশক ডিব্ৰুগড় ৱাৰিয়ৰ্ছৰ ব্ৰেণ্ড এম্বেচাডৰ ৰূপে ঘোষণা কৰে কৰ্তৃপক্ষই। লগতে উন্মোচন কৰা হয় দলৰ এটি সুন্দৰ অফিচিয়েল এন্থেম। ডিব্ৰুগড় ৱাৰিয়ৰ্ছৰ সৈতে জড়িত হৈ আনন্দিত কণ্ঠশিল্পী নীল আকাশ। ব্ৰেণ্ড এম্বেচাডৰ হিচাপে মোৰ কাৰণে খুব গৌৰৱৰ কথা। ডিব্ৰুগড় ৱাৰিয়ৰ্ছৰ লগত এনেকৈ মোৰ যিটো সংযোগ প্ৰক্ৰিয়া সেইটো আৰম্ভ হৈছে। আৰু ক্ৰিকেটৰ লগত সৰুৰে পৰা জড়িত, যদিও কেতিয়াও এজন খেলুৱৈ হ'ব নোৱাৰিলোঁ, কিন্তু পৰাপক্ষত সদায় ক্ৰিকেট খেলখনৰ প্ৰতি আমাৰ দুৰ্বলতা একেই আজিও। আৰু অসমৰ কাৰণে খুব এটা শুভ লক্ষণ, অসমৰ ক্ৰীড়া জগতৰ কাৰণে এটা খুব ভাল লক্ষণ বুলি ভাবিছোঁ মই। আৰু বিশেষভাৱে ক্ৰিকেট প্ৰেমীসকলৰ বাবে আটাইতকৈ ডাঙৰ খবৰ। আৰু এই টুৰ্ণামেণ্টটোৰ জৰিয়তে, এই লীগটোৰ জৰিয়তে আমাৰ যিসকল থলুৱা ক্ৰিকেট খেলুৱৈ আছে, যিসকলে এতিয়াও নিজৰ প্ৰতিভা জৰিয়তে ষ্টেট লেভেলত খেলিব পৰা নাই, তেওঁলোকে এটা ষ্টেট লেভেলৰ কম্পিটিশ্যন এটাত অংশগ্ৰহণ কৰিব পাৰিব। নিজৰ যি প্ৰতিভা আছে, যোগাত্মক দৃষ্টিৰে যদি আমি চাওঁ, নিজৰ প্ৰতিভাটো তেওঁলোকে ৰাষ্ট্ৰীয় পৰ্যায়তো দাঙি ধৰিব পাৰিব। যিহেতু আমি গম পাইছোঁ আৰু আমি জানো আমাৰ ব্ৰডকাষ্টিং পাৰ্টনাৰ ষ্টাৰ স্পৰ্টছ আৰু লাইভ ষ্ট্ৰিমিং পাৰ্টনাৰ জিঅ' হটষ্টাৰ, গতিকে সমগ্ৰ বিশ্বতে খেলখন উপভোগ কৰি থাকিব মানুহে। আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত যিসকল ছিলেক্টাৰ্ছ আছে, তেওঁলোকৰো হয়তো নজৰ থাকিব পাৰে। কোনোবাই যেতিয়া ভাল খেল প্ৰদৰ্শন কৰিব, নিশ্চিতভাৱে এটা ভাল খবৰ লৈ আহিব নিজৰ কাৰণে। গতিকে মোৰ সকলোৰে প্ৰতি শুভেচ্ছা থাকিলে, আৰু সকলোৱে ভাল খেলক, মই তাকে বিচাৰিম।
ডিব্ৰুগড় ৱাৰিয়াৰ্ছৰ বিশেষভাৱে যিটো টীম এতিয়ালৈকে হোৱা নাই যদিও টীমটোৰ যিসকল মেম্বাৰ্ছ ইয়াতে জড়িত হ'ব তেওঁলোকলৈ অফুৰন্ত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নহয় মই গোৱা নহয়, এইটো থিম ছংটো বেলেগ এটা টীমে কৰিছে আৰু মই গম পোৱা মতে প্ৰণৱ প্ৰিয়াংকুশ বৰুৱা মোৰ খুব মৰমৰ ভাইটি, সি কৰা গীতেৰে আৰু ডিব্ৰুগড় ৱাৰিয়াৰ্ছৰ কাৰণে নতুনকৈ থিম ছংটো লঞ্চ কৰিছে আজি আৰু খুব ধুনীয়া গীতে। ইফালে এই অনুষ্ঠানত উপস্থিত থাকিল ফ্ৰেঞ্চাইজিৰ স্বত্বাধিকাৰী অৰুণ কুমাৰ ৰায়। প্ৰথম ছিজনৰ APLৰ সৈতে কিদৰে জড়িত হ'ল তেওঁ ক'লে স্বত্বাধিকাৰীগৰাকীয়ে। একচুৱেলি এইটো কি হ'ল কি এটা আসাম ক্ৰিকেট এছ'চিয়েশ্যনৰ পৰা এটা প্ৰপ'জেল আহিছিলে আমাৰ আগত, এটা টুৰ্ণামেণ্ট হ'ব আসাম প্ৰিমিয়াৰ লীগ ফাৰ্ষ্ট টাইম ইন আসাম। তেওঁলোকে কৈছে কি এটা টিম চুজ কৰিবলৈ। আমি ভাবিছোঁ কি ডিব্ৰুগড় ইজ আৱাৰ নেটিভ প্লেচ, চ' ৱাই নট উই শুড চুজ ডিব্ৰুগড়। আৰু এইটো নতুন নতুন যি ল'ৰাবিলাক এতিয়া ক্ৰিকেট খেলি আছে তেওঁলোকক এটা অপৰচুনিটি লাগিছিলে। সেইটো অপৰচুনিটি চাই আমি ভাবিলোঁ কি আমাক ইয়াত পাৰ্টিচিপেট কৰিব লাগে। ফৰ দ্য ছ'চাইটি উই ডিচাইডেড টু ডু ইট। চেলেঞ্জেছ আছে, কিন্তু কোনোবাতো কৰিবই, কাৰো এক্সপিৰিয়েঞ্চ নাই, কিন্তু এটা কৰিলে কিবা ভাল হ'ব ছ'চাইটিৰ কাৰণে, এইকাৰণে আমি আগবাঢ়িছোঁ। ডেফিনেটলি যিমান টিম পাৰ্টিচিপেট কৰি চবে ভাবিছে তেওঁলোকে চেম্পিয়ন হ'ব। চাওঁ হু উইল বি দ্য বেষ্ট, উইল উইন। ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক অসম ক্ৰিকেট সন্থাৰ উদ্যোগত প্ৰথমবাৰলৈ আয়োজিত অসম প্ৰিমিয়াৰ লীগ চমুকৈ APL। বহু প্ৰত্যাশিত এই ক্ৰিকেটৰ মঞ্চত জিলিকি উঠক ৰাজ্যৰ গাঁৱে ভূঞে চহৰে নগৰে সুপ্ত হৈ থকা প্ৰতিভা। চিন্ময় বৰাৰ প্ৰতিবেদন, গুগল স্পৰ্টছ NA।